আজি নামৰূপ আঞ্চলিক গুৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহাৰকটীয়া আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় জিলা গুৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰত্ন থাপা আৰু আমাৰ সাংগঠনিক সম্পাদক ডিব্ৰুগড় জিলা সমিতিৰ সুৰজ ছেত্ৰীৰ উপস্থিতিত আজি চাচনি বৃহৎ চাচনি অঞ্চলৰ একেবাৰে ভিতৰুৱা দাহালকোলাগৰা গাঁৱত আহি তেওঁলোকে বানপানীত ক্ষতিগ্ৰস্ত লোকক কিছু পৰিমাণে আৱশ্যকীয় অত্যাৱশ্যকীয় সামগ্ৰীসমূহ আজি বিতৰণ কৰে আৰু আমি এই চেগতে আমি নামৰূপ আঞ্চলিক গুৰ্খা ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা গুৰ্খা ছাত্ৰ সন্থা নাহাৰকটীয়া আঞ্চলিক গুৰ্খা ছাত্ৰ সন্থাৰ সমবিষয়ববীয়াক আমি ৰাইজৰ হৈ ধন্যবাদ দিব বিচাৰোঁ যিহেতু তেওঁলোকে এনেকুৱা বতৰ নেওচি বেয়া বতৰতো তেওঁলোকে আহি আমাৰ এই ৰাইজৰ দুৰ্দশা বুজ লোৱাৰ লগতে ৰাইজক কিঞ্চিত পৰিমাণে হ'লেও সকাহ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু এই গুৰ্খা ছাত্ৰ সন্থাৰ এই কাৰ্যক আমি শলাগিছোঁ তেওঁলোকে যিখিনি কাম কৰিছে আমি খুবেই আনন্দিত হৈছোঁ আৰু অনাগত দিনত নামৰূপ আঞ্চলিক গুৰ্খা ছাত্ৰ সন্থাৰ আৰু উন্নতি হওক প্ৰগতি হওক আৰু ৰাইজৰ হৈ কাম কৰক সমাজৰ হৈ কাম কৰক এই কথাখিনি আমি তেওঁলোকক আশীৰ্বাদ হিচাপে আমি তেওঁলোকক কৈছোঁ যে আগবাঢ়ি আহক ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত সমস্যাত মাত মাতক আৰু ছাত্ৰ সন্থাৰ যিটো উদ্দেশ্য লক্ষ্যত উপনীত হওক তাৰে আমি আশা আৰু কামনা কৰিছোঁ ধন্যবাদ।